নমস্কাৰ সকলোকে মই কাজল ক্ৰা ওয়েলকাম টু মাই ব্লগস মই ঘৰতে আছো আজি কতো কামতো যোৱা নাই মোৰ আজি বাহত আহি আছে ঘৰত ডাঙৰ বা সৰু বা তেওঁলোকৰ লৰা ছোৱালীহত আহি আছে মাহী আহি আছে ভাইটি হিতেও আহি আছে মাহীৰ লগত সেইকাৰণে আজি দিনটোৰ ব্লগ শেয়াৰ কৰিম আশা কৰিছো আপোনালোকে ভাল পাব চাই জুনে জুনে মোক ইতিয়ালৈকে সাবস্ক্ৰাইব কৰিছে বহুত বহুত ধন্যবাদ তেওঁলোকক আপোনালোকে এনেকেই মোক সাপোৰ্ট কৰি যাই থাকিব আৰু লাইক কমেন্ট শেয়াৰো কৰিব সকলোৱে জুনে জুনে ইতিয়ালৈকে মোৰ চেনেলটোক সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি দিব তেতিয়া আপোনালোকে নটিফিকেশন পাই যাব মই যেতিয়াও পোষ্ট কৰো এতিয়া পাপা সাকে পূজা কৰি আছে পূজা কৰিব ঘুমাইছে পাপাই মাও কাম কৰি আছে ভন্টিহঁতো লাগি আছে আৰু মই আজি যদিও কামত যোৱা নাই বুলি ক'লে কি হ'ব এতিয়া কিচেনত মই ঘুমাবই লাগিব তো আজি মই দিনটো কি কৰো কি নকৰো বাহত আহিব আৰু এতিয়া কি মই ৰেচিপি বনাম আপোনালোকৰ লগত শেয়াৰ কৰিম আশা কৰিছো আপোনালোকে ভালেই পাব মই এতিয়া নতুনকৈ ব্লগিং কৰিব ষ্টাৰ্ট কৰিছো হয়তো মোৰ কিবা ভুলো হ'ব পাৰে আপোনালোকে ক্ষমা কৰিব হেতুৰ কাৰণে আহক এতিয়া মই লাগু কামত তিলৰ লগত মুৰ্গী মাংস বনাই খাইছেনে নিশ্চয় খাইছে চাগে তিলৰ লগতো মুৰ্গী মাংস বনাই মই আজি এই তিলৰ লগতে মুৰ্গী মাংস বনাই আছো যেহেতু বাহিনতে আহিব ভাবিলো আজি মুৰ্গী মাংস এটা ডিশ বনাও সেইটো তিলৰ লগত বনাম তো এইবিলাক সব মছলাবিলাক ৰেডি কৰি লৈছো ধুনীয়াকৈ আদা নহৰু আৰু পিঁয়াজৰ বিলাহীৰ সব পেষ্ট অলৰেডি কৰি লৈছো पेस्ट কৰি ধুনিয়াকে এনেকে ভাজি ললো এতিয়া ইয়াতে সব মছলাবোৰো দিলো জিৰা ধনিয়া অলপমান গৰম মছলা ৰংগুৰাৰ অলপমান ৰেড চিলি পাউডাৰ সব মছলাবোৰ একেলগে ধুনিয়াকে দি লৈ ভাজি আছো মছলাটো ধুনিয়াকে ভাজা হোৱাৰ পিছত ইয়াতে মই মাংসটো দি মাংসটো পুৰা ধুনিয়াকে ৰঙা নোহোৱালৈকে ভাজি থাকিম যেতিয়া পুৰা ৰঙা হৈ যাব মাংসটো ভাজি ভাজি লাষ্টতহে মই তিলটো দি কেনে আৰু ধুনিয়াকে তিলৰ লগত খিজাম মাংসটো ভাল লাগে এনেকুৱা ড্ৰাই টাইপতে বনাম পুৰা তেল ওলোৱাকে ধুনিয়াকে ভাজি লৈ অলপমান নামমাত্ৰ পানী দিম আৰু মানে অলপ গ্ৰেভি টাইপ হ'ব খুব ভাল লাগে আপোনালোকেও কেতিয়াবা ট্ৰাই কৰিবচোন যোনে খাইছে নিশ্চয় গমে পাব আৰু যোনে ধৰক খোৱা নাই তেওঁলোকে কেতিয়াবা ঘৰত এই ৰেচিপিটো ট্ৰাই কৰি চাব পাৰে অলমোস্ট ভাজা হয়ে গৈছে মছলা ইয়াতে মই এতিয়া চিকেনখিনি দিয়ে দিওঁ আৰু অলপ টাইম আৰু ইয়াক ঢাকি থৈ দিওঁ এতিয়া তিলটো এনেকৈ মিক্সিত খুন্দি ৰাখি লৈছোঁ ধুনীয়াকৈ এনেকৈ দি দিম কিন্তু একদম বহুত বেছি তিল দি নিদিব দেই মানে অলপ চাই চিন্তি দিব নহলে মানে কি হয় অলপমান মানে তিতা টাইপ লাগিব বেছি তিল যদি দি দিয়ে তিতা হৈ যায় তো এই কাৰণে অলপ চাই চিন্তিকে দিব তিলটো দি এনেকৈ অলপমান লাৰি দিব এইফালে মায়ে মাছ ভাজি আছে চাওক আজি মানে একদম পুৰা মা ভন্টি মই আমি সবেই মানে একদম পুৰা কিচেনত আৰু তাৰমানে কিয় বাহত অহাৰ পিছত মানে ধৰক আমি যদি কুকিঙতে যদি লাগি থাকোঁ তেতিয়াহ'লে বহি আমি লেকচাৰ মাৰিম তেতিয়া তো সেইকাৰণে মানে মাও ইফালে মাছ ভাজি আছে মাছৰ ৰেচিপি মানে মায়ে বনাব কিহৰ লগত বা বনাই নাজানো আৰু সেইটো মই ইফালে বনাই আছো তিলৰ লগত মাংস ইফালে মায়ে বনাই আছে মাছ আৰু এইফালে ভন্টিয়ে বনাব বোলে কিবা দৈ চৈ দি মেলি বনাব আৰু এটা মাংসৰ আঞ্জা চাটনি তাটনিটো এইবোৰতো কিবা কিবি এক্সট্ৰা থাকিবই বাহিনতে মানে মোৰ হাতেদি বনোৱা পোলাও মানে খুব ভাল পায় খাই কেনে তো সেইকাৰণে মানে ময়ে বনাম পোলাওটো পানীটো দিয়ে দিলোঁ আৰু এয়া চাওক ধুনীয়াকৈ ৰেডিয়ে হৈ গ'ল কি বনাই আছো তই আজি মুগ দাল কা হালৱা
এইটো কি পুৰা স্পেচিয়েল আৰু পুৰা চাওঁ বাৰু তোৰ মুগ দাল কা হালোৱা বাহিনতে আহি পাইছে মই আহক আপোনালোকক বাহিনতৰ লগত চিনাকি কৰি দিওঁ ইয়া মোৰ ডাঙৰ বা ঐ হাই ক এইফালে মোৰ মাজু বা মাইনা হাই ক মোৰ ছাবস্ক্ৰাইবাৰবিলাকক মই তেতিয়াই কৈ থৈছিলোঁ তহঁতে আজি আহিবি আমি পুৰা মস্তি কৰিম যিহেতু আমি টাইমে নাপাওঁ ন তেতিয়া চবেইতো বিজিয়ে হৈ যোৱা যায় গাড়ীটো কি হ'ল বোলে তোৰ বেক কৰোঁতে কিবা চেপেটা হ'ল নেকি গাড়ীটো অ'হ মানে কাম বাঢ়িল আৰু তোৰ দে একো নহয় বায়ে তাৰমানে কি পুৰা একদম ড্ৰাইভিং চাইভিঙো কৰিব জানে মইহে আজিলৈকে একো জানা নাই আৰু তাইৰ পৰাই শিকিব লাগিব ময়ো যে মুগ দাইলৰ যে কিবা হালোৱা বোলে এই চাওক চাৰ্ভ কৰি থৈছে এতিয়া এইকেইটা একদম মানে লাইনত থিয় হৈ আছে পুৰা এই মোৰ চিল্লাৰ পাৰ্টি এইফালে এই মোৰ বাৰ ছোৱালী দুজনী এইফালে মাহীৰ ল'ৰা এইফালে বাৰ ডাঙৰ বাৰ এই ল'ৰা একদম পুৰা এন্তে ৰেডি হৈ আছে আৰু এইটোক চাওকচোন তুমি জিম গৈ আছা কেনেকৈ শিকাই তাতে ভাল শিকাই ন বাচ্চা পাৰ্টিবোৰ এতিয়া বহি গ'ল খাবৰ কাৰণে কেনেকুৱা হৈছে টেষ্টি হৈছেনে নিচান হা কোৱা আকৌ ভাল হৈছে বেটা কেনেকুৱা হৈছে টেষ্টি আৰু বাবু ভাল হৈছে গুণুমা ডাঙৰ তুমি কিন্তু এতিয়া তোমাৰ ফ্লুটটো বজাই শুনাব লাগিব দেই আমাক মোৰ ভাগিনে বাঁহী বজায় তো আপোনালোকেও শুনক তাই কিমান ধুনীয়া বজায় আহক আমি তাইৰ বাঁহী বজোৱাটো শুনো